হয়, ৰাইজৰ প্ৰশ্ন আমি দলংখন কেতিয়া পাম? ভোৰাগাঁৱৰ পৰা খাওঁপিটি দলং হ'ব কেতিয়া? ৰাইজৰ প্ৰশ্ন। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ভোৰাগাঁও শিৱবাৰী আৰু মোৰ পিছফালে দেখা পাইছে ব্ৰহ্মপুত্ৰ নদী। প্ৰতি বছৰে আমি বানপানীৰ সমস্যা ভুগিব লগা হৈছে। 18 আৰু 19ৰ পৰা আমি বানপানী পোৱা নাই। এইটো কাৰণ হ'ল আমাৰ যিটো মাথাউৰি বান্ধা হৈছে, শক্তিশালী মাথাউৰি হৈছে। হয়, মাথাউৰি স্লপিং আমাৰ যি অৱস্থাত নিৰ্মাণ কৰা হৈছে, সেইটো কাৰণে আমাৰ বানপানী এতিয়ালৈকে পোৱা নাই। আৰু চাওক, ৰাইজৰ প্ৰশ্ন আমাৰ দলংখন হ'ব কেতিয়া? আমি খাৰুপেটি কেতিয়া আমি গাড়ী চলাই আৰু খোজকাঢ়ি যাব পাৰিম? এইটো আমাৰ ৰাইজৰ প্ৰশ্ন। কিন্তু মৰিগাঁও 100% মানুহ সদায় কৈ আছে, চৰকাৰে খালি উদযাপন দিয়ে যে ভোৰাগাঁৱৰ পৰা খাওঁপিটি দলং হ'ব, কিন্তু হ'ব কেতিয়া দলংখন? আৰু এইটো বয়সত আমি দলংখন দেখা পাম কি না? ৰাইজৰ প্ৰশ্ন আমাৰ ভোৰাগাঁও লাহৰীঘাট সমষ্টি মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয়। মোৰ পিছফালে আপোনালোকে দেখি আছে ব্ৰহ্মপুত্ৰ নদী একেবাৰে ফুল হৈ গৈছে। কিন্তু এতিয়া যদি কাম ষ্টাৰ্ট নকৰে, এতিয়া ষ্টাৰ্ট কৰিব কেতিয়া? ৰাইজৰ প্ৰশ্ন। হয়, আমাৰ ভোৰাগাঁৱৰ কাৰণে চৰকাৰে উদযাপন দি আছে, আমাৰ ভোৰাগাঁৱতো খাওঁপিটি দলং হ'ব। কিন্তু শুনা পাইছোঁ নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব। কিন্তু এতিয়ালৈকে কোনো চামান অনা নাই দলঙৰ কাৰণে। কিন্তু চামান কিছুমান যদি আনিলা হয়, তেতিয়া আমি ভৰসা কৰিব পাৰিলোঁ হয়। ৰাইজৰ প্ৰশ্ন যে দলংখন হ'ব বা আশা দিছে চৰকাৰে, যিটো উদযাপন হৈ আছে। হয়, মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ভোৰাগাঁও শিৱবাৰী, আৰু মই এটা আপোনালোকে দৃশ্য দেখাই আছোঁ। চালে আপোনালোকে একেবাৰে ঘৰত পানী আহি যাব। আৰু সেইটো হ'ল কি, চাওক ব্ৰহ্মপুত্ৰ মই দেখাই আছোঁ বৰ্তমান চাব, আমাৰ শিৱবাৰী যিটো মন্দিৰৰ পিছফালে মই দেখাই আছোঁ। এইফালে কিন্তু বহুত ৰিক্সৰ কথা আছে। ব্ৰহ্মপুত্ৰ যদি ভাঙা আৰম্ভ কৰে, কিন্তু ৰখিব নোৱাৰিব, এইটো এনেকুৱা কণ্ডিশ্যনত বৰ্তমান আছে। চাওক, বৰ্তমান গাঁত হ'ল এইটোৱেই খাৰুপেটি যাবৰ কাৰণে। আৰু চাওক পানী, চাওক নদী একেবাৰে ফুল হৈ গৈছে পানীয়ে। কিছুদিন আগত পানী শুকান নাছিলে নদীখন, তেতিয়া যদি কামটো আৰম্ভ কৰিলে হয়, তেতিয়া ৰাইজে মানে বহুত আনন্দ হ'লে হয়। কিন্তু এতিয়া নদীত ফুল পানী, এতিয়া যদি কাম আৰম্ভ কৰিব কেনেকৈ? সেইটোৱে ৰাইজে মানে চিন্তা ভাৱনাটো কৰি আছে।